তাতে টয়লেটৰ বহুত ডাঙৰ সমস্যা হৈ আছে। তাতে অকল 5টা পোৰ্টেবল টয়লেটছ লগোৱা হৈছে আৰু সেই টয়লেটবোৰৰ অৱস্থা একেবাৰে বেয়া। সেইবাবে মানুহবোৰে সেই টয়লেটছবোৰ ইউজ কৰিব পৰা নাই, স্পেচিয়েলি মহিলাসকলে। আৰু শুনিছোঁ যে ওপৰত থকা টয়লেটছবোৰত পানীৰ ব্যৱস্থা নাথাকাৰ বাবে মানুহবোৰে টয়লেটছবোৰ ইউজ কৰিব পৰা নাই। আৰু যিহেতু লাখ লাখ মানুহ তাতে মাৰ দৰ্শন কৰিবলৈ যায়, যিমানখিনি মানুহ তাতে যায় আমাৰ টয়লেটৰ ৰেচিঅ'টো খুব কম ব্যৱস্থা কৰা হৈছে। আৰু দ্বিতীয় যোনটো সমস্যা আমি তাতে গৈ দেখিলোঁ যে যিহেতু দূৰ দূৰণিৰ পৰা ৰাইজ ওলাই আহিছে, তেওঁলোকে জিৰণি ল'বলৈ সেনেকুৱা কিছুমান ডেজিগনেটেড ৰেষ্ট কেম্পছ বা ঠাই সেনেকুৱা আমি নেদেখিলোঁ। শুনিছোঁ যে কিছুমান ঠাইত তেওঁলোকে এনেকৈ চিম্পলি ট্ৰিপাল বা চামিয়ানা এটা লগাই পেলাই কিছুমান ব্যৱস্থা কৰিছিলে, হ'লেও তথাপিও সেই ফেচিলিটিজবোৰ ভালকৈ নকৰাৰ বাবে মানুহবোৰে ৰাস্তাৰ কাষতে বহিছে বা হোটেলতে গৈ তেওঁলোকে জিৰণি লৈছে। অসমৰ পৰাই নহয়, আমাৰ দেশৰ বিভিন্ন ঠাইৰ পৰা আৰু বিদেশৰ পৰা ভক্তপ্ৰাণ ৰাইজ ওলাই আহিছে মাৰ আশীৰ্বাদ ল'বলৈ, দেখি খুব ভাল লাগিছে। আৰু ৰাইজক সেৱা আগবঢ়াবলৈ আমাৰ কামৰূপ মহানগৰৰ জিলা প্ৰশাসন, GMC, পুলিচ প্ৰশাসন, ডক্টৰ্ছ, এম্বুলেন্স তাতে দিন ৰাতি কাম কৰি আছে, ৰাইজক সেৱা আগবঢ়াই আছে, দেখি খুব ভাল লাগিছে। আৰু তাৰ লগতেও বহুত ভলেণ্টিয়াৰ অৰ্গেনাইজেশ্যনছ ওলাই আহিছে ৰাইজক সেৱা আগবঢ়াবলৈ। তেওঁলোকে বিভিন্ন ধৰণৰ সেৱা আগবঢ়াই আছে, পানী দিয়াৰ পৰা, খাদ্য দিয়াৰ পৰা আৰু জোতা ৰখাৰ পৰা, ৰেষ্ট কেম্পছ, বহুত ধৰণৰ সেৱা তেওঁলোকে আগবঢ়াই আছে, দেখি খুব ভাল লাগিছে। আৰু ইমানবোৰ ভাল খবৰ আৰু সুন্দৰ মেনেজমেণ্টৰ মাজতো কিছুমান সমস্যা আমি দেখিলোঁ। আৰু সেইবাবে আমি চৰকাৰক আৰু প্ৰশাসনক সেই বস্তুখিনি আমি ক'ব বিচাৰিছোঁ। প্ৰথম যোনটো সমস্যা আমি দেখিলোঁ, তাতে টয়লেটৰ বহুত ডাঙৰ সমস্যা হৈ আছে। তাতে অকল 5টা পোৰ্টেবল টয়লেটছ লগোৱা হৈছে আৰু সেই টয়লেটবোৰৰ অৱস্থা একেবাৰে বেয়া। সেইবাবে মানুহবোৰে সেই টয়লেটছবোৰ ইউজ কৰিব পৰা নাই, স্পেচিয়েলি মহিলাসকলে। আৰু শুনিছোঁ যে ওপৰত থকা টয়লেটছবোৰত পানীৰ ব্যৱস্থা নাথাকাৰ বাবে মানুহবোৰে টয়লেটছবোৰ ইউজ কৰিব পৰা নাই। আৰু যিহেতু লাখ লাখ মানুহ তাতে মাৰ দৰ্শন কৰিবলৈ যায়, যিমানখিনি মানুহ তাতে যায় আমাৰ টয়লেটৰ ৰেচিঅ'টো খুব কম ব্যৱস্থা কৰা হৈছে। আৰু দ্বিতীয় যোনটো সমস্যা আমি তাতে গৈ দেখিলোঁ যে যিহেতু দূৰ দূৰণিৰ পৰা ৰাইজ ওলাই আহিছে, তেওঁলোকে জিৰণি ল'বলৈ সেনেকুৱা কিছুমান ডেজিগনেটেড ৰেষ্ট কেম্পছ বা ঠাই সেনেকুৱা আমি নেদেখিলোঁ। শুনিছোঁ যে কিছুমান ঠাইত তেওঁলোকে এনেকৈ চিম্পলি ট্ৰিপাল বা চামিয়ানা এটা লগাই পেলাই কিছুমান ব্যৱস্থা কৰিছিলে, হ'লেও তথাপিও সেই ফেচিলিটিজবোৰ ভালকৈ নকৰাৰ বাবে মানুহবোৰে ৰাস্তাৰ কাষতে বহিছে বা হোটেলতে গৈ তেওঁলোকে জিৰণি লৈছে। এই দুটা সমস্যা আমাৰ চকুত পৰিলে। আৰু এতিয়া যদি আমি অম্বুবাচী মেলাৰ বাজেট আৰু চৰকাৰী ফাণ্ড এলোকেশ্যনৰ বিষয়ে যদি আমি চাওঁ, তাতে আমি দেখিছোঁ যে যোৱা 3টা বছৰত বহুতখিনি টকা আৰু ফাণ্ড এলোকেট কৰা হৈছে। 2024ত আমাৰ অসম চৰকাৰৰ টুৰিজম মিনিষ্ট্ৰীয়ে 5 crores এলোকেট কৰিছিলে। তাৰপিছত যোৱা বছৰ 2025ত চৰকাৰে 5.4 crores ফাণ্ড এলোকেট কৰিছিলে। আৰু এই বছৰ এজ পাৰ নিউজ ৰিপৰ্টছ আমি গম পাইছোঁ যে 4.5 crores এলোকেট কৰা হৈছে অম্বুবাচী মেলাৰ কাৰণে। যিহেতু ইমানখিনি ফাণ্ডছ এলোকেট কৰা হয়, যোনখিনি আমি সমস্যা এতিয়া গৈ তাতে দেখিলোঁ, যোনবোৰ একেবাৰে বেছিক ফেচিলিটিজ আৰু এমেনিটিজৰ যোনখিনি সমস্যা, সেইখিনি সমস্যা চাগে হ'ব নালাগিছিলে আমি ভাবোঁ। যিহেতু অম্বুবাচী মেলা আমাৰ অসমৰ চবতছে ডাঙৰ ধৰ্মীয় মহা উৎসৱ, এই আজি বেছিক সমস্যা যোনখিনি আমি ক'লোঁ, আহি থকা দিনত যদি চৰকাৰ আৰু প্ৰশাসনে এইখিনি বস্তু প্ৰায়ৰিটাইজ কৰি সমস্যাবোৰ যদি সমাধান কৰে, মই ভাবোঁ আমাৰ অসমৰ টুৰিজম ইণ্ডাষ্ট্ৰীৰ কাৰণে খুব ভাল হ'ব আৰু আমাৰ টুৰিজম ইণ্ডাষ্ট্ৰী আৰু অধিক গ্ৰ' কৰিব। ধন্যবাদ।